হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ৰাতিপুৱা উঠি স্কুল গ'লো, স্কুলৰ পৰা আহি ভাবিলোঁ গাড়ীখন অকণমান থৈ দিওঁ, যিহেতু মই চলাই থাকোঁ, ভণ্টি নাথাকে আৰু গাড়ীখন লেতেৰাও হৈছিল, তো অলপমান চাফা কৰি দিওঁ আজি, যিহেতু অকণমান টাইম পাইছোঁ। গাড়ীখন লেতেৰা হৈ থাকিলে ভালো নালাগে বাৰু। ৰাহুল চহৰক ধৰছি ৰবি বিষ্ণুক এৰি দিছি তাতে গম পাইছিলো চেম্বাৰ পেন কেল ৰাহুলক এৰি দি কাক লৈ এই বিজয় শংকৰ ৰাহুল ত্ৰিপাঠী। তো গাইজ এনেকৈ CSKৰ কথা পাতি IPLৰ কথা পাতি গাড়ীখন থলোঁ। মানে যোনে ক্ৰিকেট চাই গমেই পায় CSKৰ অলপ ডাউনফল চলি আছে, তথাপিতো নমৰালৈকে এইটো টিমকে ছাপোৰ্ট কৰিম, কাৰণ এইটো টিমে বহুত দিছে আমাক। আৰু গাড়ী থোৱাৰ পিছত এইবাৰ আহিছোঁ বাচন দিবৰ কাৰণে, মানে কালি নয়নদাহঁতৰ তাত প্ৰগ্ৰেম অলপ আছে, তো তাৰে কাৰণে বাচন চাচন লাগিব, তো সেইকাৰণে ইয়ালৈ আহিছোঁ আৰু বাচন চাচন নি তাতে ভাত খালোঁ। নিৰামিষ নৰ্মেলেই আছিল বাৰু। 2000 years later. তো গাইজ এতিয়া দেখা পাইছে টাইম 9:41 আৰু এতিয়া খাম চাহ। মানে মা নয়নদাহঁতৰ তাতে আছিলে, মানে আঞ্জা কুটি আছিলে, অহাকালি লাগিব, আহোঁতে 9:30 বাজিছে আৰু গধূলি চাহ এতিয়া খালোঁ। আৰু মায়ে চাহ দিয়ে পাৰ এটা আনিছিল, তো সেইটো মাৰি বাচি কাটি এইফালে বনাইছে আৰু ফাইনেলি হৈ গ'ল। প্ৰায় 11টামান বাজিছে বাৰু, 11:30মান। পাৰ মাংস, জিৰা ৰাইচ চাউল আৰু লগত পাৰৰ জোল খাবাও। যি নহওক এই আছিল আজিৰ ভিডিঅ'টো। লগ পাম আৰু এটা নতুন মিনি ব্লগত। আজিৰ কাৰণে বাই বাই, টাটা, টেক কেয়াৰ গাইজ।